ফকৰাপাৰ পাৰ্ট 1 আমাৰ দেশী খিলঞ্জীয়া মানুহৰ 8 বিঘামান মাটি পূৰ্ববংগীয় আব্দুল বাৰেক নামৰ মানুহজনে যোৱা 1 বছৰ হলে এই মাটিখিনি দখল দিয়া বেদখল দি তেওঁ কিবা কৰি মেনেজ কৰি নিজৰ নামত কৰিব পাৰিলে চক্ৰ বিষয়ৰ জৰিয়তে তেওঁ কেনেকৈ এই মাটিখিনি নিজৰ নামত কৰিব পাৰিলে আমি প্ৰশাসনক দাবী জনাইছো যে অতি সোনকালে এই মাটিটোৰ পৰা এই আব্দুল বাৰেক নামৰ এই মাটিৰ দালালৰ নামটো কৰ্তন কৰিব লাগে আৰু আপোনালোকৰ জৰিয়তে আমি জিলা আয়ুক্ত মহোদয়ক ক'ব বিচাৰিছো যে আব্দুল বাৰেক এজন মাটিৰ দালাল এয়া জল পট ধুবুৰীবাসী জানে এনেকি পানবাৰী অঞ্চলতো জানে যে এই আব্দুল বাৰেক বিভিন্ন জনৰ মাটি বেদখল দি তেওঁ এজন মাটিৰ কাৰবাৰ কৰা এজন মাটিৰ দালাল মানুহ আজিৰ দিনত মাননীয় মুখ্যমন্ত্ৰী মহোদয় কি কৈছে যে অসমখন দালাল মুক্ত হ'ব লাগে চক্ৰ বিষয় কাৰ্যালয়বিলাক দালাল মুক্ত হ'ব লাগে কিন্তু আজি কিয় এই দালালৰ দবদবনি এই আব্দুল বাৰেক নামৰ এই দালালজনৰ দবদবনিত ধুবুৰী সাৰ্কেল গৌৰীপুৰ সাৰ্কেলকে ধৰি পানবাৰী অঞ্চলত কিন্তু এই দবদবনিত কিন্তু আজি সম্পূৰ্ণ হৈ উঠিছে আমি আজি জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিছো যে আপুনিও কিছুদিন আগত কৈছিলে যে দালাল থাকিলে আপোনালোকে দেখাই দিয়ক দেখাই দিছো যে আব্দুল বাৰেক এজন দালাল আপুনি অতি সোনকালে এই দালালজনৰ বিৰুদ্ধে ব্যৱস্থা লওক এই আব্দুল বাৰেকে কিছুদিন আগতে ঝগড়াপাৰ পাৰ্ট 1 থকা এই মাটিডোখৰৰ মালিকজনক প্ৰকৃত মালিকজনক আমাৰ দেশী জনগোষ্ঠীৰ মানুহজনক কিন্তু মাৰপিট কৰিছে ইয়াৰ বিৰুদ্ধে কিন্তু আমি কেছ দিয়া আছে এই কেছ তদন্তৰ আওতাত আছে পুলিচে তদন্ত কৰিছে আৰু আমাৰ বিশ্বাস যে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয় ইয়াৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বা এই কাল্পিতজনক এই আব্দুল বাৰেকক গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰী মহোদয়ে যে কৈছিলে যে অসম দালাল মুক্ত হ'ব লাগে চক্ৰ বিষয় কাৰ্যালয়ৰ পৰা দালাল মুক্ত হ'ব লাগে মাটিৰ দালাল মুক্ত হ'ব লাগে তাৰ এটা নিদৰ্শন ৰাখিব বুলি আমাৰ বিশ্বাস আরেকজনে দীর্ঘদিনের পৰা হিন্দু মানুহ খিলঞ্জীয়া মানুহৰ মাটি তেওঁ ইলিগেলি বিভিন্ন জনৰ নামত নামাকৰণ কৰি আছে এই ছত্ৰছায়াত কোন জড়িত আছে ইমিডিয়েটলি এটা একশন হ'ব লাগে আৰু যিজন মুখ্যমন্ত্ৰীয়ে আমাৰ দুৰ্নীতি বিৰোধী তাৰপিছত দালাল মুক্ত অসম গঢ়াৰ লক্ষ্যৰে আগবাঢ়ি গৈ আছে তেখেতক আমি অনুসৰণ কৰোঁ তেখেতে ভাল কাম কৰি আছে কিন্তু আজি ধুবুৰী জিলাত বিভিন্ন চক্ৰৰ কাৰ্যালয়ত চক্ৰ বিষয়ৰ কাৰ্যালয়ত এই দালালবিলাক আজিও অনবৰতে দালালি কাম কৰি আছে কিয় এটা ধুবুৰী জিলাৰ এটা ডাঙৰ এটা জ্বলন্ত সমস্যা এই দালালসকলৰ কাৰণে মানুহে নিজৰ মাটি অধিকাৰৰ পৰা বঞ্চিত হৈ আছে গতিকে মই মাননীয় উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছো ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয়কো অনুৰোধ জনাইছো অনতিপলমে এই আব্দুল বাৰেক নামৰ দালালটোৰ ওপৰত ইমিডিয়েট এটা দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক এতিয়া আজি চাওক প্ৰতিটো ক্ষেত্ৰত কোনোবা নিজৰ কোনোবাই জড়িত হৈ থাকে হয়তো আমাৰ সন্দেহ হয় কোনোবা এজন মানুহৰ আশীৰ্বাদ আছে সেয়া বিভাগীয় হওক বা ৰাজনৈতিক হওক কিন্তু আমাৰ এয়া প্ৰশ্ন হ'ল যে যোনে হওক ইলিগেলৰ বিৰুদ্ধে যিজন মাননীয় মুখ্যমন্ত্ৰীয়ে অনবৰতে দিনে নিশাই কাম কৰি আছে গতিকে এই মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কি ধুবুৰী জিলা প্ৰশাসনে কি নামানে নেকি যদি মানে তেতিয়াহ'লে উদাহৰণ দেখাই দিয়ক নমস্কাৰ মোৰ নাম মুজাম্মেল হক সদৌ অসম গৰিয়ামুৰীয়া দেশীৰ ধুবুৰী জিলাৰ উপসভাপতি আজি দাবী হ'ল আব্দুল বাৰেক নামৰ এই দালালজন আমাৰ 526 দাগৰ মাটিত এখেতৰ দাগটো হৈছে 528 দাগত তেখেতে ৰেজিষ্টাৰ কৰিছে নামজাৰি কৰিছে ভাল কথা আমাৰ ক'বলগীয়া একোৱেই নাই আইনগতভাৱে কৰিছে কিন্তু আমাৰ 526ৰ মাটিত আহি বহি গ'ল তো আমি মিছকেছো এটা কৰিছোঁ মিছকেছ হৈছে তাত আমি যেতিয়া আমাৰ এই যাই ক'ব যায় আমাৰ আব্দুল মজিদ এখেতৰ মাটি ক'ব যায় যে আমাৰ মাটি এৰি দিয়ক মাৰাৰ ভাবুকি দিছে জানে মাৰাৰ ভাবুকি দিছে এটা চিয়াৰ কেছ হৈছে ধুবুৰী মহামান্য আদালতত আমি এটা কেছ কৰিছোঁ কলেজৰ থানাত গৈছে এই দালালজন কেছ থকা চৰ্তত ঘূৰি ফুৰি আছে জিলা প্ৰশাসন নিয়োগ মাননীয় মুখ্যমন্ত্ৰী কৈছে যে এজনো দালাল থাকিব নালাগে অসমত প্ৰশংসনীয় পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰীৰ অসমত সঁচাকৈ দালাল নাইকিয়া হৈছে কিন্তু ধুবুৰীত দালাল চলি আছে এই মানুহজন সন্ধিয়া 7 বজাত সাৰ্কেল অফিচ ডিসি অফিসত কি কাম কৰে তাৰ কি কাম এই মানুহজন মানে দৈনিক দিন এখেতে ধুবুৰী সাৰ্কেল অফিসত আহে আৰু ডিসি অফিসত আহে মাননীয় জিলা আয়ুক্ত মহোদয়ক মই অনুৰোধ কৰিছোঁ এখেতক এৰেষ্ট কৰিব লাগে এই দালালজন এটা
বেয়া পৰিস্থিতি ঘটাৰ চেষ্টা কৰি আছে। এখেতে মাৰপিটৰ ভাবুকি দিছে আমাৰ এই মাটিৰ অনাৰক। মই চাৰ্কেল অফিচাৰজন ভাল মানুহ পাৰ্থপ্ৰতিম বৰাক মই অনুৰোধ কৰিছোঁ, আপুনি এই চাৰ্কেল অফিচত যেতিয়া এই মানুহজন যায় আপোনাৰ ভিডিঅ' ফুটেজত তেখেতক ধৰিব লাগে। এজন মানুহৰ কি ভাল মানুহ এদিন বা দুদিন যায় অফিচত, দৈনন্দিন কি অফিচত যাব পাৰে নেকি? এই মানুহজন দালাল। মাটি দখল কাৰ চক্ৰত আৰু কাৰ নেতৃত্বত দখল কৰা হ'ল আপোনাৰ মাটি? আব্দুল বাৰেকে নেতৃত্বত অবৈধভাৱে দখল কৰিছে। এখেতে কাকো মেনেজ কৰি দিছে, কাৰো আশীৰ্বাদ আছে এখেতৰ। ইমান যে মানে দমবালি ফুৰি আছে, দমবালি মাৰি ফুৰি আছে, পুলিচৰ সন্মুখত ঘূৰি আছে। কেছ থকা স্বত্বেও পুলিচ এৰেষ্ট কৰা নাই। ধুবুৰী জিলা আয়ুক্ত মহোদয় আৰু মই চাৰ্কেল অফিচাৰক মই কৰজ জোৰে অনুৰোধ কৰিছোঁ, আমাক ন্যায় লাগে, আমাক ন্যায় দিয়ক আপুনি। জল পট কৰি দালালজনক এৰেষ্ট হ'ব লাগে, নহ'লে কিন্তু আমি মানে আমাৰ পৰিস্থিতি খুব বেয়া। আমাৰ ক'বলগীয়া একোৱেই নাই, আপুনি যি কৰিব, আমাক ন্যায় লাগে, নহ'লে আমি মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰাম।